ISBT ব্যক্তিগতকৰণ কৰা হ'ব এটাকো যদিও আমাৰ ৰাজহুৱা খণ্ড আছিল সকলো ব্যক্তিগত খণ্ডলৈ ইতিমধ্যে গঠোৱা হৈছে শেহতীয়াকৈ ISBTও ব্যক্তিগত খণ্ডলৈ গতাব বুলি খবৰ আহি আহিছে কি ক'ব এই সন্দৰ্ভত কি বিচাৰে আপোনালোকে চাওক এতিয়া প্ৰথম কথাটো হৈছে কি যে ব্যক্তিগতকৰণ কথাটো ওলাইছে মই শুনিবলৈ পাইছোঁ কিন্তু চৰকাৰখনে বা আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিখিনি পদক্ষেপ আগৰ পৰা হাতত লৈ আহিছে বিগত 5 বছৰৰ যিখিনি কাম কৰিলে ঠিক তেনেদৰে আপোনাৰ আমাৰ এয়াৰপৰ্টটো আপোনাৰ ব্যক্তিকৰণ কৰা বুলি বহুত কথা ওলাইছিলে এক টাইমত পিছত আমি কাম দেখা পালোঁ আমাৰ ব্যক্তিগত ঘৰৰ আদানীলৈকে দিলে তাৰপিছত তাত আমি গৈ কিনে মানুহে ফটো উঠে মানুহে গৈ বাহিৰৰ পৰা যিখিনি আহে মানুহ আহি কিনে তাতে ফটো উঠে ডেভেলপ হৈছে আল্টিমেটলি ঠিক তেনেদৰে ISBTৰ বা আপোনাৰ যিখিনি ব্ৰাছ আছে বা যিখিনি ছুপাৰ আছে যেতিয়া যিখিনি মানুহে আপোনাৰ ওপৰ অসমৰ পৰা আহি আপুনি ৰাতি 900 বাছবিলাক থাকে তাত মানুহ ৰখিব নোৱাৰে দুৰ্গন্ধময় পৰিস্থিতি ঠিক আছে দেন আপোনাৰ তাত গ'লে আপোনাৰ এখন ভাল খাবলৈ হোটেল নাপায় পেচাব কৰিবলৈ জেগা নাই সোমোৱা গেটখনৰ পৰা আদি কৰি আপোনাৰ ভিতৰলৈকে গোটেইখন বানপানী আহিলে গোটেই অৱস্থা নাই ঠিক তেনেদৰে কোনোবা এটা জেগাত যদি আপোনাৰ ধৰক ক'ৰবাত বহিবলৈও অকণমান সময় মানুহজন বহে তাত আপোনাৰ বা মানে গোন্ধৰ পৰিস্থিতিৰ পৰা আদি কৰি আপোনাৰ মানুহৰ ধৰক এতিয়া দাদাগিৰিৰ পৰা আদি কৰি গোটেইখিনি মানে এটা অৰাজকতাৰ সৃষ্টি চলিছে তাতে ঠিক সেই সময়ত যদি কোনোবা এটা প্ৰতিষ্ঠানক যদি বস্তুখিনি আগুৱাই দিয়া গৈছে মই ভাবোঁ সাধাৰণ ৰাইজ হিচাপে মই ভাবোঁ হয়তো কিছু ক্ষেত্ৰত এইটো প্ৰদক্ষিণীয় কাম কৰিছে কাৰণটো কি ধৰক কোনোবা এটা জেগাত দিলে আৰু আমি শুনা মতে সেইটো কোনো ধৰণৰ ব্যক্তিগতকৰণ কৰা হোৱা নাই আমি শুনা মতে বস্তুটো এনেকুৱা হৈছে যে টেণ্ডাৰ প্ৰচেছত গৈছে টেণ্ডাৰ প্ৰচেছত গ'লে সেইটো সদায় গভৰ্ণমেণ্টৰ আণ্ডাৰত হয় বস্তুটো গভৰ্ণমেণ্টৰ আণ্ডাৰত হ'লে কোনো ধৰণৰ এনেকুৱা নহয় যে ক'ৰবাত বিকি দিছে বা কাৰোবাক আপোনাক কোনোবা প্ৰতিষ্ঠানক মানে সেয়া বস্তু দি দিছে তেনেকুৱা নহয় টেণ্ডাৰ আজি আছে টেণ্ডাৰ নিৰ্দিষ্ট সময়ৰ কাৰণে কৰা হয় ঠিক তেনেদৰে ডেভেলপমেণ্টৰ ক্ষেত্ৰত টেণ্ডাৰ মাৰিবই লাগিব কিন্তু কোনো ধৰণে ইনলিগেল বস্তু হ'বই নোৱাৰে প্ৰথম কথা দ্বিতীয় কথাটো হৈছে কি যে তাত আপোনাৰ যিখিনি আপোনাৰ মানে কৰ্মচাৰীয়ে কাম কৰি আছে এটা এনেকুৱা এটা কুৱেশ্যন মাৰ্ক এটা আহি আছে যে ধৰক এতিয়া কৰ্মচাৰীখিনিৰ কি হ'ব কেনেকৈ চলিব বা ASTCৰ যিখিনি মানে এমপ্লয়ী ইয়াতে মানে বৰ্তমান কাম কৰি আছে সেইসকলৰ এটা কুৱেশ্যন আহিছে যে কেনে কাম মানে তেখেতসকলে ছাৰ্ভাইভিং ইছ্যু আহিছে কুৱেশ্যন এনেকুৱা ওলাইছে নিউজ ওলাইছে কিন্তু মই তাত এটা কথা ক'বলৈ যাওঁ চাওক এতিয়া তেখেতসকলৰ ব্যক্তিগত পকেটটো গৰমৰ কাৰণে যদি কোনোবা এটা ৰাজহুৱা সম্পদ বেয়াৰ ফালে গতি কৰি আছে তেতিয়াহ'লে সেই ক্ষেত্ৰত মই বা আমাৰ নৰ্মেল পাব্লিকে কেতিয়াও ছাপোৰ্ট নকৰে কিয় তাত আপোনাৰ গধূলি 6টা বজাৰ পিছত আমি যিহেতু আপ ডাউন কৰি থাকোঁ আমি নৰ্মেল পাব্লিক বা নৰ্মেল আপোনাৰ যাতায়াত কৰা মানুহ যিহেতু আমি যাতে ছুপাৰত আমি যাওঁ নিজে পাৰ্চনেলি যাতে কেতিয়াবা লগ বন্ধু আহে তাত যদি আমি ব্যক্তিগত মোৰ নিজৰ গাড়ীখনত যদি সোমাবলৈ লৈ যাওঁ তেখেতসকলে এটা মানে পইচা ডিমাণ্ড কৰে সেই বস্তুটো আমি দেখিবলৈ পাইছোঁ তাৰমানে কেনেকুৱা ধৰণৰ ডিমাণ্ড কৰে এইটো মই মানে কোন হয় কি হয় ক'ব নোৱাৰোঁ এতিয়া আমি যাওঁ গাড়ীখন থওঁ 2 মিনিটৰ কাৰণে এতিয়া কয় দাদা আপুনি গাড়ীখনৰ কাৰণে ইমান টকা দিব লাগিব না কোনো ধৰণৰ ৰিচিপ্ট দিয়ে নে কি দিয়ে তেনে ক্ষেত্ৰত যদি টেণ্ডাৰ মাৰি কোনোবাই যদি কামখিনি হাতত লয় যদি এটা মানে নিয়ম কানুনত যদি চলি থাকে মই ভাবোঁ হয়তো আহিব লগা দিনত ASTC বা আপোনাৰ যিখিনি আপোনাৰ গাড়ীৰ যিখিনি মানে প্ৰচেছ সেই গোটেই অঞ্চলৰ যিখিনি মানে জেগাটো আৰু চাগে মেবি আগৰ তুলনাত হয়তো ডেভেলপ হ'ব পাৰে ধন্যবাদ মই ভাবোঁ যে যদি ISBTটো যদি প্ৰাইভেটাইজেশ্যন কৰি আছে সেইটো বহুত এটা ভাল পদক্ষেপ মই ইয়াৰ কাৰণে আমাৰ CM ছাৰক বহুত ধন্যবাদ জনাম কাৰণ প্ৰাইভেটাইজেশ্যন কৰিলে আমাৰ ভিতৰলৈ যদি সোমাই যাওঁ তেতিয়া আমি বহুতখিনি প্ৰব্লেম যাতে দেখা পাওঁ যেনেকুৱা টয়লেট বাথৰুমবিলাক বহুত লেতেৰা হৈ থাকে তাতে আমি ক্লিননেছ বহুত ভাল নাপাওঁ ফিমেলবিলাকৰ কাৰণে আৰু বহুত অসুবিধা পাই থাকে ভিতৰত সেইটোৰ ওপৰেদি যেতিয়া বানপানী হয় তেতিয়াও আমি তাতে যাবলৈ বহুত অসুবিধা পাওঁ পাৰ্কিঙত আমি বহুত সময়ত অসুবিধা পাই আছোঁ তো এইবিলাক বহুতখিনি আমি যেতিয়া চাওঁ তেতিয়া এই বস্তুখিনি যদি প্ৰাইভেটাইজেশ্যন কৰে বা কোনো এটা পাৰ্টিকুলাৰ অৰ্গেনাইজেশ্যনত যদি দায়িত্ব দিয়া হয় তেনেহ'লে মই ভাবোঁ যে এইটো এটা ভাল পদক্ষেপ লৈছে আৰু যাতায়াতৰ যিটো বাহিৰৰ ষ্টেটৰ লগত আমাৰ গুৱাহাটীৰ যিটো হেৰি আছে ISBTটো আছে এইটো বহুতকেইটা নৰ্থ ইষ্টৰ ষ্টেটৰ লগত কানেক্টিং হৈ থাকে তো বহুত দূৰৰ বহুত মানুহ থাকে তাতে ছেফটিৰ এটা কথা আহি যায় কাৰণ গোটেই ৰাতিটো গাড়ী চলি থাকে গতিকে মই ভাবোঁ যে এইটো যদি প্ৰাইভেটাইজেশ্যন কিবা এটা অৰ্গেনাইজেশ্যনক দিয়া হয় যদি কোনো এটা অৰ্গেনাইজেশ্যনক দায়িত্ব দিয়া হয় এইটো এটা ভাল পদক্ষেপ লৈছে মই এইখিনিয়ে ক'ব বিচাৰিম আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ